নলবাৰী ইয়াতে কিমান নাটক কৰি গৈছোঁ এখন মঞ্চত নহয় মই ইয়াত উঠি পেলাই মঞ্চখন চাইছোঁ এখন নাটক কৰিবৰ কাৰণে সুবিধাজনক মঞ্চ এখন নলবাৰীত গঢ় লৈ উঠিছে এতিয়া কেৱল আমাক হল লাগে শুনিছোঁ আৰু এটা হল নিৰ্মাণ হৈ আছে এটা সৰু হল আছে সেইটো আমাৰ কাৰণে ভাল লগা কথা নাট্য মঞ্চৰ শিল্পী ৰূপে মই সদায় মঞ্চ বিচাৰোঁ আৰু চলচ্চিত্ৰ জগতৰ শিল্পী ৰূপে মই সদায় চলচ্চিত্ৰ গৃহ বিচাৰোঁ য'ত মানুহে গৈ পেলাই আমাৰ যিকোনো ছবি যিকোনো ভাষাৰ ছবি বিশেষকৈ আমাৰ ৰিজনেল ছবি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অসমীয়া ছবি চোৱাৰ সুযোগটো পায় কাৰণ এইবোৰ নলবাৰী পাঠশালা বৰপেটা বিভিন্ন ঠাই আছে অসমৰ য'ত তাহানি নাটক আৰু চলচ্চিত্ৰৰ এটা এটা বিশেষ ঠাই য'ত এখন চিনেমা আহিলে হঠাতে উঠি নাযায় 100 দিন মিনিমাম চলে এই ছবিখন 43 বছৰ আগত মই যেতিয়া নেশ্যনেল স্কুল ড্ৰামাৰ পৰা 1981ত ওলাই আহিছোঁ আৰু তাৎক্ষণিকভাৱে এই ছবিখন কৰিবলগীয়া হ'ল আৰু তেতিয়াৰ মানুহবিলাক নাই ইয়াত হয়তো 5% মানুহ বা কিবা এটা পাৰ্চেণ্ট মানুহ আছে যি নেকি সেই ছবিখন চাইছিলে তেতিয়া কোনোবা সৰু আছিলে কোনোবা হয়তো কলেজত পঢ়িছিলে কোনোবা LP স্কুলত পঢ়িছিলে আমাৰ তৰালি সুধিলোঁ তৰালি তেতিয়া তৃতীয়মান শ্ৰেণীৰ পঢ়ি আছিলে সেই তেনেকুৱা কথা যে বহুতে সেই ছবিখন চাবলৈ পোৱাই নাই কিন্তু এই ছবিখন আৰম্ভ হৈছে সেই ছবিখন য'ত শেষ হৈছিল মাকন মৃদুলা বৰুৱা আমাৰ তাত আমাৰ সৰুৰ পৰা বন্ধুত্ব আছিল যিটো মাকন যিটো চৰিত্ৰ আৰু মোৰ কাৰণ আমাৰ ককাৰ হাতী আছিল ককাৰ বন্দুক আছিল তেতিয়া আৰু সেইকাৰণে ককাৰ এজন বন্ধু যি নেকি একেলগে কথা বতৰা পাতে অ'টত যায় নামঘৰলৈ যায় অৱসৰত কথা পাতে সেই বন্ধুজন তীৰ্থত যাবলৈ ওলাল তেতিয়া অকণমানি ছোৱালীজনীক এই বন্ধু তাত থৈ গ'ল যে মই তীৰ্থ ঘূৰি নহালৈকে তোমাৰে বন্ধুৰ বান্ধৈ তোমাৰ ইয়াতে মোৰ ছোৱালীজনী থৈ যাওঁ তেতিয়া এই মইনা অৰ্থাৎ যাক মইনা বুলি মাতে ককাই অৰ্থাৎ মই হিমন্ত বিশ্ব শৰ্মা মোৰ সৰু কালটোত এই একেলগে ডাঙৰ হৈছিল আৰু ডাঙৰ হৈ এটা সময়ত এৰা এৰি হৈ গ'ল মইনা পঢ়িবলৈ গুচি গ'ল বাহিৰত এটা সময়ত মইনা ঘূৰি আহে আৰু ইতিমধ্যে বৃকুদৰ আছে বৃকুদৰ এনেকুৱা এটা হাতী যিটো হাতী সেইখন ঘৰৰ এজন সদস্যৰ দৰে ইমান এজন জ্ঞানী হাতী বৃকুদৰ আছিল হাতীটো প্ৰায় 11 ফুটমান ওখ প্ৰকাণ্ড এটা হাতী আৰু হিমন্ত বিশ্ব তেতিয়া ক্লাছ 6ত পঢ়া ল'ৰা জাৰিৰে কিছু কথা ক'লে কিন্তু গোটেই কথাটো হৈছে হিমন্ত বিশ্ব শৰ্মা তেতিয়া আছো কৰে ক্লাছ 6ত প্ৰফুল্ল মহন্ত ভৃগু ফুকনৰ লগত লেকচাৰ দিবলৈ যায় মিটিঙত আৰু যেতিয়া শুনিলে এখন অসমীয়া ছবি কৰিব তেওঁ প্ৰথম গ'ল প্ৰযোজকৰ তালে মানিক দত্ত এতিয়া কোনো নাই মানিক দত্ত ক'লে আপুনিতো ইয়াত এখন ছবি কৰিব অসমীয়া ছবি কৰিব তেতিয়া কৈছে আপুনিতো বাঙালী মানুহ হা বাবা আমি বাঙালী মানুহ কিন্তু মইতো অসমৰে মানুহ নে ঠিক আছে আপুনি এখন চিনেমা কৰিব মোক তাত এটা চৰিত্ৰ ৰোল কৰি দিব লাগিব বোলে হা বাবা আমি মই তোমাক কেনেকৈ দিম এইটো ডাইৰেক্টৰে জানিব বোলে ডাইৰেক্টৰৰ ওচৰত যাম তেতিয়াহ'লে তাৰ নেক্সট ষ্টেপত তেওঁ ডাইৰেক্টৰ তালৈ গৈছে তাৰপিছত জাৰি হুছেইনে কোৱা কথাখিনি তাত সংযোগ হৈছে আৰু মাক দেউতাকে যেতিয়া সমজাই দিলে তেওঁ ইমান খটাসুৰ ল'ৰা যে ডাইৰেক্টৰক আমাৰ প্ৰযোজক ডাইৰেক্টৰক কৈছে আপোনালোকে ভালকৈ চাব কিন্তু এৰি নিদিব সাংঘাতিক খুটখুটীয়া ল'ৰা এটা আমাৰ দায়িত্ব দিলে আমাৰ লগত থাকিব একেলগে আমি নগাঁৱত যিটো ঘৰ ভাড়া লৈছোঁ তাত আছোঁ বাকী টীমটো আছে কামপুৰত য'ত শ্বুটিং হৈছে আৰু হিমন্ত বিশ্ব আমাৰ লগত খোৱা আমাৰ লগত গাড়ীত যোৱা চবতে আমি অনবৰত চকু দি থাকিব লাগে এই হাতী প্ৰকাণ্ড বৃকুদৰ হাতীটোৰ লগত আমি কল খুৱাই মৰম কৰি আমাৰ লগত বন্ধুত্ব কৰিছোঁ হিমন্ত বিশ্বই কিন্তু হাতীটোক কেনেকৈ চাই থাকে তাক খুচি দিয়ে হাতীটোৱে দিগদাৰ পায় ঠিপকৈ মাৰি দিয়ে দিগদাৰ পায় মানে তেতিয়াৰ পৰা হাতীটোক মাউতে কয় যে হাতীটোক কেনেকৈ নকৰিবা বাবা এইটো ময়ে চলাওঁ নহয় হাতীটো হাঁহে ফূৰ্তি কৰে কিন্তু যেতিয়া হাতীটোক উঠিবলগীয়া হ'ল যেতিয়া গানটো 1 2 3 4 জুতি দিলোঁ গৰু গাড়ী আৰু হাতীটোৱে খং কৰে মানে ইহঁতক উঠিবলৈ নিদিয়ে গাড়ীখন এনেকৈ জোকাই দিয়ে আকৌ ছিগি যায় তেতিয়া নিবুৰে ক'লে যে যিকোনো কাৰণত যিকোনো প্ৰকাৰে ল'ৰাটো মইনা উঠক হাতীটোত তাৰপিছত আমি শ্বুটিং কৰিম আৰু একেবাৰে নলিন দুৱাৰক ক'লে কেমেৰামেন যি আজি নাই যে দুৱৰা আপুনি কেৱল শ্বট লৈ যাওক
কি গাইছে কি নাই আমাৰ কথা নাই, এই গানটো শুনিছে, হাত ভৰি জোকাৰি যি কৰে কৰি থাকক, আপুনি কেৱল শ্বুটিং কৰি যাওক। হাতীটো প্ৰথমে উঠিবলৈ দিয়া নাছিলে, হাতীটো আগতে জোকাই থৈছে, কিন্তু এবাৰ যেতিয়া হাতীটোত বহি ল'লে তাৰপিছত আৰু হাতীক ৰক্ষা নাই। পিছত কি হৈ আছে, হিমন্ত বিশ্বৰ ওপৰত অকণমানি ল'ৰা ক্লাছ 6ৰ, বাকী ল'ৰা ছোৱালীবিলাক পিছত। তাৰপিছত গানটো গাই গৈ আছে, লিপছ কাৰণে ইয়াত লিপছটো আপোনালোকে নেদেখিব, 1 2 3 4 খালি অংগী ভংগীবিলাক দেখিব, এইবিলাক দেখিব লিপছ। কাৰণ হিমন্ত বিশ্বৰ লিপছটো কি হ'ব তেতিয়া মনেই দিয়া নাই, সেইবিলাকৰ দৰকাৰ নাই। কেৱল গানটো হাতী পিঠিত উঠিব পাৰিছোঁ, গানটো গাব পাৰিছোঁ, হাতীটোক মই বশ কৰিব পাৰিছোঁ, সেইটো আটাইতকৈ ডাঙৰ কথা। সেই হাতীত উঠা সেই হিমন্ত বিশ্ব, এতিয়া হিমন্ত বিশ্ব শৰ্মা অসমৰ সকলোৱে জানে মাননীয় মুখ্যমন্ত্ৰী। আৰু আনটো কথা, হিমন্ত বিশ্ব শৰ্মা যোৰহাটত জন্ম, মোৰ যোৰহাটত জন্ম। হিমন্ত বিশ্ব শৰ্মা মোৰ সৰুকাল, আৰু মই ডাঙৰটো মইনা মই। তাৰমানে এতিয়া সেই মইনা এইখন হাতত ককা, তেতিয়া মই নাতি, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা নাতি, আৰু এতিয়া ককা। তাৰমানে মোৰ আত্মা, হিমন্ত বিশ্ব আত্মা, আৱেগ আৰু মোৰ আৱেগ এইখন ছবিত একমাত্ৰ এতিয়া থকা মানুহবিলাকৰ মাজত। এই যিমান মানুহ আছে, বহুতো জন্মই হোৱা নাই, এওঁলোক জন্মই হোৱা নাই তেতিয়া, নীৰৱ জন্ম হৈছিলে নাই হোৱা, কিন্তু এতিয়া সেই ককা দেউতা নাতি হাতী দুই। এতিয়া তেতিয়াৰ মানুহবিলাকে চাব, কিন্তু তাত এই যে ফটোবিলাক দেখিছে, ফটো এলবাম চাই আছে এই গানটোত, ৰঞ্জুন নুপুৰে মাতে, তাত যেতিয়া মোৰ নাতিয়ে এলবাম চাই আছে তাত দেখিব, তাত মৃদুল বড়োও আছে, ময়ো আছোঁ, সেই তাহানিৰ ফটোবিলাক। আৰু এই ছবিখন আৰম্ভ হৈছে সেই কাহিনী য'ত শেষ হৈছে তাৰ পৰা এখন ছবি। তেতিয়াৰ যিটো পটভূমি, এতিয়াৰ পটভূমি সম্পূৰ্ণ বেলেগ। তেতিয়া যিখন কামপুৰ, নগাঁৱত হৈছিলে বেছিভাগ শ্বুটিং, এতিয়া সেই কামপুৰখন উঠি আহিছে য'ত আমি শ্বুটিং কৰিছোঁ, য'ত এতিয়া প্ৰকাণ্ড ঘৰটো দেখিছে, যোৰহাটৰ তিতাবৰৰ ঠেঙাল, জালুকনী বাৰীৰ ঠেঙাল হাউচ, ঠেঙাল ভৱনত এই ছবিখন প্ৰশান্ত শইকীয়া, অৰ্থাৎ মোৰ ঘৰ হিচাপে যিটো ঘৰলৈ মোৰ নাতি আহিছে, মোৰ ল'ৰা আহিছে, এই প্ৰীতি কংকনাই, গোটেইবিলাক সেই ঘৰটোলৈ আহিছে। আৰু এইজন নিগেটিভ কেৰেক্টাৰ আমাৰ নীৰৱৰ ইয়াত ফেমিলি আছে। নীৰৱে মোক ডিঙিত ধৰি গটা এটাও মাৰিছে বুঢ়াক, মই আটাইতকৈ বয়োজ্যেষ্ঠ, মোক বহুত কষ্ট দিছে এই ল'ৰাটোৱে দেই। এতিয়া চিনেমাত দেখিব কিনো কষ্ট দিলে, কিমান কষ্ট দিলে। আৰু আটাইতকৈ ভাল কথা যে বিশ্বজিৎ, মোৰ ভাতৃতুল্য বিশ্বজিৎ গোলাঘাটৰ জাহ্নু বৰুৱাৰ লগত আগতে জাহ্নু বৰুৱাৰ স্কুলিঙত কাম কৰি তেওঁ চিনেমাত, মুম্বাইত চিনেমা শিকিছে। তাৰ ভিতৰত কেইবাখনো ছবি কৰিছে যি ইণ্টাৰনেশ্যনেলি এৱাৰ্ড পাইছে, সন্মান পাইছে, আৰু কেইবাখনো ছাকচেছফুল ছবি কৰিছে। আৰু আটাইতকৈ মোৰ কাৰণে ভাল লগা কথা যে বিশ্বজিতক শেষ মুহূৰ্তত 7 দিনৰ আগত এই ছবিখন কৰাৰ দায়িত্ব দিলে। এইটো এটা ব্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ খুব ভাল ডিচিশ্যন যে এজন অভিজ্ঞ পৰিচালকক এনেকুৱাখন বিগ কেনভাছৰ ছবি কৰাৰ সুবিধাটো দিলে। আৰু যাৰ তলত তেওঁৰ অতি শৃংখলাবদ্ধভাৱে, আচলতে মন মগজু খুব ঠাণ্ডা লাগে ডাইৰেক্টৰৰ, বহুত খামখেলি হয় ভিতৰত, সেই সকলো হজম কৰি গোটেইবিলাক চম্ভালি লোৱাটো এজন ডাইৰেক্টৰ, পৰিপক্ক ডাইৰেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে, যিটো অতি সুন্দৰভাৱে বিশ্বজিৎ বৰাই সেইটো সুন্দৰভাৱে ছবিখন কৰি উলিয়ালে। আৰু এইখিনিতে এটা কথা কৈ থোৱা ভাল হ'ব, ইতিমধ্যে বিশ্বজিৎ বৰা সাংঘাতিক ধৰণে ব্যস্ত হৈ আছিল আন এখন ডাঙৰ কেনভাছৰ ছবি, যিখন হৈছে বীৰাংগনা সাধনী। সেইখন এখন আৰু ডাঙৰ কেনভাছৰ ছবি, এইখনৰ দৰে এখন বেলেগ পটভূমি, বেলেগ সেই ছবিখনৰ কাম কৰি আছে। তেনেকুৱাতে তেওঁক আচলতে হিমন্ত বিশ্ব শৰ্মাই শেষ মুহূৰ্তত তেওঁ ক'লে নহয়, মোৰ বিশ্বাস আছে এই বিশ্বজিৎ বৰাক এই ছবিখনৰ, কাৰণ তেওঁৰ আৱেগ আছে নহয়, হিমন্ত বিশ্বৰ গোটেই আৱেগখন এই ছবিখনত জড়িত হৈ আছে, বিশ্বজিৎ বৰাক দায়িত্বটো দিয়া যাওক। সেইকাৰণে এসপ্তাহৰ আগত তেওঁ দায়িত্ব লৈ পেলাই তেওঁ বহুত কাষ্ট সলনিও কৰিছে, পূৰ্বৰ কাষ্ট 2-1 নাই, তেওঁ সলনি কৰিছে। ছবিখনৰ ভাল হ'ব বুলি ভৱিষ্যতটো তেওঁ দেখি পেলাই অমুক ৰাখিলে হয়তো আৰু ভাল হ'ব বুলি তেওঁ কাষ্ট চেঞ্জ কৰিছে। গতিকে ময়ো আজি অনুভৱ কৰিছোঁ ইয়াত যে সেই সময়ত থকা মানুহ মই আজিও আছোঁ, আৰু এই ছবিখনত নাতিৰ পৰা গৈ ককা হৈছোঁ। গতিকে এটা সপোন, সকলোৰে সপোন, হিমন্ত বিশ্ব শৰ্মাৰ সপোন, প্ৰাইডিষ্টৰ সপোন। প্ৰাইডিষ্টে এটা ডাঙৰ প্ৰডাকশ্যন এটা হাতত লৈছে। প্ৰথম অৱস্থাত ভবা নাছিল ছবিখন যে এনেকুৱা এটা পৰ্যায়ত গুচি যাব। প্ৰথম অৱস্থাত অকণমান খোলক ঢোলক আছিল কথাবিলাক, আমি কিছু কথাত আমি অকণমান এনেকৈ হ'লতো নহ'ব। পিছত যেতিয়া
অনুভৱ কৰিলে যে এইখন ছবি সাংঘাতিক ডাঙৰ এখন ছবি হ'বলৈ গৈ আছে। তেতিয়া জাৰিৰ হুছেইন প্ৰাইডিষ্টৰ আমাৰ CMD ৰেণিকী শৰ্মা আমাৰ কৃষ্ণা ইয়াত জড়িত হৈ আছে। সকলোৱে সম্পূৰ্ণ উজাৰি ছবিখনত মন প্ৰাণ দিবলৈ ইণ্টাৰেষ্ট ল'বলৈ ধৰিলে আৰু ফলত আজি আমি সমস্যাৰে ক'ব পাৰোঁ আপোনালোকক অসমত এখন মুম্বাইৰ সেই বিগ বাজেটৰ ছবিৰ লগত সমানে ফেৰ মাৰিব পৰাকৈ অসমীয়া এখন ছবি ককাটা নাতি আৰু হাতী 2। গতিকে এইখিনিকে ক'লোঁ। মই নাটকৰ মানুহ, মই চলচ্চিত্ৰৰ মানুহ, আটাইকেইটা মিডিয়াত কাম কৰিছোঁ আৰু নলবাৰীত আহিলে মোৰ তাহানিৰ কথাবিলাকে মনত পৰে। ইয়াত ৰাসত সেই বৈৰী বন্ধু কৰা, সেই সোণমইনা কৰা, কনকলতা কৰা আৰু ভাগি ভৰি মানুহ আহি পেলাই হল ভৰি যোৱা আৰু আমাৰ সেই অভিনয় কৰা সেই থিয়েটাৰ গ্ৰুপবিলাক সেই বছৰ চবতকৈ আগত দৌৰে। সেইটো কথা ভাবি ভাল লাগে, কাৰণ নলবাৰীৰ দৰ্শকে ছবি চাব জানে, নলবাৰীৰ দৰ্শকৰ অসমীয়া আৱেগ আছে আৰু নলবাৰীৰ দৰ্শকে নাটকক যেনেকৈ আঁকোৱালি লয় ছবিকো আঁকোৱালি ল'ব। এতিয়া সকলোকে মোৰ সুন্দৰৰ শুভেচ্ছা আৰু উঠিবলৈ নিদিব আপোনালোকে। এই ছবিখন 100 দিন যেনেকৈ আগতে চলিছিলে, ককাটা নাতি হাতী, অসমৰ গাঁও ভূঁই উজাৰি মানুহ আহিছিলে। তেতিয়া কলিৰ কৃষ্ণ বুলি যিটো গান আছিলে, আজিও সেই গানটো আছে। তেতিয়া যিমান হাতীৰ পিঠিত মই আছিলোঁ সেই গানটোত, এতিয়া মোৰ নাতি থাকিব। হয়তো গাইছে বেলেগ বা পৰিৱেশ বেলেগ, পটভূমি বেলেগ। এইখন ছবিৰ পটভূমি আৰু আমেৰিকা পাইছেগৈ, বিদেশ পাইছেগৈ অসমৰ পৰা গৈ। সেই বিদেশখনো আপোনালোকে এইখন ছবিত বিচাৰি পাব।